নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পবিত্ৰ ৰাখী বন্ধন। সেয়েহে ভণ্টি আৰু মই মিলি ৰাখী পিন্ধাবৰ কাৰণে আমি দুয়োজনীয়ে প্লেটখন ৰেডি কৰিলোঁ। এয়া চাওকচোন, ধুনীয়াকৈ মিঠাই দিলোঁ, অকণমান পায়স দিলোঁ আৰু লগতে দুডাল ধূপ দি দিলোঁ। তাৰপিছত আমাৰ দুজন ভাইটিকে আগৰ ৰুমত বহিব দি লৈ ৰাখী পিন্ধাবলৈ আৰম্ভ কৰিলোঁ। এয়া প্ৰথমে মোৰ টিকলিজনী মানে মোৰ ভণ্টিয়ে তাই পিন্ধাবলৈ লৈছে। তাই ভালকৈ ইমান নাজানে কাৰণে মই শিকাই দিলোঁ ধুনীয়াকৈ। এয়া চাওক, তাই পিন্ধাইছে, তাৰপিছত মৰম কৰিলে। তাৰপিছত মই মিঠাইটো খুৱাবলৈ শিকাই মানে ক'লোঁ, কিন্তু তাই নোৱাৰিলে কাৰণে ময়ে ওলাই কিনে খুৱাব দিলোঁ। তাৰপিছত তাই ৰখি আছে, মানে তাই জানে ৰাখী পিন্ধোৱাৰ পিছত কিবা এটা যে পায় গিফ্টত, সেইকাৰণে ৰখি আছে। ককায়েকে 100 টকা এটা দিলে। তাৰপিছত ছেইম তেনেকেই সৰু ককায়েককো ৰাখী পিন্ধালে। ৰাখী পিন্ধোৱা হোৱাৰ পিছত ক'লোঁ মিঠাই অকণমান খুৱাই দিবৰ কাৰণে, কিন্তু তাই নিজেই খাবলৈ ষ্টাৰ্ট কৰিলে। তাৰপিছত দিলে বাৰু দুবাৰ তিনিবাৰ খোৱাৰ পিছত। তাৰপিছত তাইকো দিলে পইচা আৰু ময়ো পিন্ধালোঁ। পিন্ধাৰ পিছত ময়ো পালোঁ পইচা। এই যে বায়েক ভায়েকৰ সম্পৰ্কটো বৰ বেলেগ আৰু বৰ মৰমৰ, নহয় জানো? মোৰ ভাইটিকেইটালৈ এটাই মই প্ৰাৰ্থনা কৰোঁ, যাতে ভাইটিকেইটা পঢ়ি শুনি ভাল ডাঙৰ মানুহ হওক। আজিলৈ আহিছোঁ দেই।